নমস্কাৰ মই আশ্ৰবিকা বৰা এটা বিশেষ কাৰণত খুব কম কথাত এই ভিডিঅ'টো বনাইছো কাৰণ হেহতিয়াকৈ আমি দেখিবলৈ পাইছো যে অসমৰ ৬টা জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি থকাৰ পৰিপ্ৰেক্ষিতত ট্ৰাইবেল সংঘৰ নেতৃত্বত এই জনজাতিকৰণৰ বিৰুদ্ধে তেওঁলোকে তাৰ মানে ক'ব পাৰি যে বাধা আৰোপ কৰি আছে তেওঁলোকে আওপকীয়াকৈ সুপকীয়াকৈ আৰু প্ৰৰোচনামূলক তেখেতলোকে বহু কথা কৈছে আৰু বহুখিনি টাৰ্গেট তেওঁলোকে অকল টাই আহোম জনজাতিকে কৰিছে এটা কথাটো এনেকুৱা যে আমাক জনজাতিকৰণৰ পৰা আপুনি কৰণ শব্দটো আঁতৰাই দিয়ক আমাক জনজাতিকৰণ মানে আমাক জনজাতি কোনোবা বেলেগে আহি কৰিব নালাগে প্ৰথম কথা কাৰণ আমি জনজাতি হয়েই এই যিকেইটা জনজাতিয়ে বিচাৰি আছে আহোম চুতীয়া অকল আহোমৰ কথাই কোৱা নাই মই আহোম চুতীয়া মৰাণ মটক ৰাজবংশী সকলোৱে এওঁলোক জনজাতিয়ে হয় এওঁলোকৰ নিজা ভাষা আছে নিজা সংস্কৃতি আছে নিজা আহাৰ বিহাৰ আছে এওঁলোকৰ নিজা উপাসনা পদ্ধতি আছে এটা জনজাতিক যিমানবোৰ উপাদানে জনজাতি কৰে এই আটাইবোৰ উপাদান আমাৰ আছেই ঠিক আছে গতিকে আমাক নতুনকৈ কোনোবাই জনজাতি বনাবহি নালাগে আমাৰ মানুহে মাত্ৰ এছটি ষ্টেটাছটো বিচাৰিছে সাংবিধানিক সুৰক্ষা হিচাপে দেই এতিয়া ট্ৰাইবেল সংঘই আজিলৈকে কিমানখিনি মাটি অসমৰ ট্ৰাইবেল বেল্টৰ মাটি কিমান সুৰক্ষা দিলে আমি দেখিলোঁ আমি দেখিয়ে আহিছোঁ এতিয়ালৈকে দেখি আছোঁ তেওঁলোকে কিমান ট্ৰাইবেলসকলৰ সুৰক্ষাৰ বাবে তেওঁলোকে ট্ৰাইবেলসকলৰ অধিকাৰৰ বাবে আজিলৈকে কিমান মাত মাতিছে কিমান কি কৰিছে আমি দেখি আছোঁ ঠিক আছে গতিকে আদিত্য খাকলাৰীয়ে তথা তেখেতৰ টীমে নিজৰ কৰণীয় কামসমূহক বেছি গুৰুত্ব দিব লাগে লোকৰ বিষয়ে মাত মাতিব নালাগে কাৰণ এই বিষয়সমূহ এই জনজাতিসমূহ তথা অসমৰ ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ মাজৰ বিষয় ইয়াত আদিত্য খাকলাৰীৰ কোনো অধিকাৰ নাই যে তেখেতে মন গ'লে তাৰ মানে বেলেগক আজুৰি পেলাই কথা ক'ব বা বেলেগৰ বিষয়ে প্ৰৰোচনামূলক মন্তব্য কৰিব এতিয়া আহোমেতো ৰয়েল ষ্টেটাছ বিচৰা নাই বিচাৰিলেতো আপোনালোকৰ বহুত প্ৰব্লেম হৈ যাব দিয়া নিদিয়াটো পিছৰ কথা কিন্তু সকলোৱে জানে যে আহোমে ৬০০ বছৰ ৰাজত্ব কৰিছে সেই হিচাপত আমি মানে ৰয়েল ষ্টেটাছে বিচাৰিব লাগে নালাগে এছটি যে বিচাৰিছে মানে সেইটো বহুত বুলিয়ে ধৰি থওক এতিয়ালৈকে দেই এইবোৰ আমাৰ নিজৰ বিষয় ইয়াত আদিত্য খাকলাৰী সোমাব নালাগে আৰু আমি ভাবিবলৈ বাধ্য হৈছোঁ যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আদিত্য খাকলাৰীয়ে সামাজিক যি আমাৰ শান্তিপূৰ্ণভাৱে যি আটাইবোৰ বস্তু চলি আছে এইখিনিত তেখেতে বেমেজালি সৃষ্টি কৰিবৰ বাবেহে আদিত্য খাকলাৰী তথা তেখেতৰ সুৰতে সুৰ মিলাই আমি দেখিবলৈ পালোঁ ৰাভা হাছং টংকেশ্বৰ ৰাভা নামৰ এগৰাকী বিশেষ ব্যক্তি মই নাজানো তেখেত ৰাভা হাছঙৰে হয়নে ৰাভা কিবা বেলেগ ৰাভাসকলৰে বেলেগ কোনোবা সংগঠনৰ হয় তেখেতেও মাতিছে আৰু আপোনালোকে আহোমৰ লগত লাগি থকাতকৈ নিজৰ জনগোষ্ঠীৰ বাবে কিয় কাম নকৰে কওকচোন নিজৰ বিষয়ে কৰিবলগীয়া বহুত আছে নহয় আপোনালোকৰ ইতিহাসৰ বিষয়ে কৰক নিজৰ জনগোষ্ঠীৰ উন্নয়ন কৰক নিজৰ জনজাতিৰ বাবে কাম কৰক কেলে এনেই লোকৰ লগত কামুৰি থাকিব লাগে আহোমৰ লগত লাগি থাকিলে আপোনালোকৰ উন্নতি তেতিয়াও নহয় এতিয়াও নহয় কেতিয়াও নহয় নিজৰ কাম কৰক কৰিবলগীয়াখিনি নকৰে তাৰ বাহিৰে গোটেইখিনি কৰি ফুৰে এনেকৈ হ'লে আপোনালোকৰ কি জনজাতিৰ উন্নতি হ'ব হে সংঘ কৰিলে নহ'ব নহয় গম পাইছে এইটো একদমেই আমাৰ বিষয় ইয়াত বেমেজালিৰ সৃষ্টি নকৰিব দেই টাই আহোম পেয়ংলে জয় আই অসম